গোট আছে 40 লাখ আই মাতৃ এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আমি ডিসেম্বৰ মাহত তেওঁলোকক এখন আমি আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে সেইসকল মহিলাক অসম চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা তো চলিত ডিসেম্বৰ মাহতে অসম চৰকাৰে 10,000 টকা প্ৰদানৰ ফৰ্ম প্ৰকাশ কৰিব তো কোনবোৰ মহিলাই 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅটো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ব্লগ ভিডিঅটো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব চৰকাৰৰ ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 35,000 কোটি টকা কিদৰে কৰিব আবেদন আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পাবলৈ কিদৰে আবেদন কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব প্ৰথমে লিখা আছে প্ৰথম জীৱিকা সখী আপোনালোকৰ ওচৰলৈ যাব তো আপোনালোকৰ অঞ্চলত জীৱ জীৱিকা সখী আছে আপোনালোকৰ ওচৰত প্ৰথমে যাব তাৰ পিছত কোৱা হৈছে জীৱিকা সখীৰ পৰা মহিলাসকলে পপত্ৰ ল'ব লাগিব তো আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্ম জীৱিকা সখীসকলৰ পৰাই কিন্তু ল'ব লাগিব তো ফৰ্মখন পোৱাৰ পিছত কোৱা হৈছে কি ব্যৱসায় কৰিব বিচাৰে হেয়া লিখি দিব লাগিব তো আপোনালোকে 10,000 টকাটোলৈ কি ব্যৱসায় কৰিব বিচাৰে হেয়া কিন্তু ফৰ্মত লিখি দিব লাগিব তাৰ পিছত কোৱা হৈছে পপত্ৰ জমা কৰাৰ পিছত চৰকাৰে নিৰীক্ষণ কৰিব তো পপত্ৰ ফৰ্ম যেতিয়া জমা দিব জমা দিয়াৰ পিছত কিন্তু নিৰীক্ষণ কৰিব তো নিৰীক্ষণ প্ৰক্ৰিয়াৰ পিছতে একাউণ্টত জমা কৰি দিয়া হ'ব 10,000 কোটি টকা তো ফৰ্মখন যেতিয়া জমা দিব জমা দিয়াৰ পিছত নিৰীক্ষণ প্ৰক্ৰিয়া শেষ হ'লেই কিন্তু আপোনালোকৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই যাব তাৰ পিছত কোৱা হৈছে প্ৰথম বছৰ মহিলাসকলক দিয়া হ'ব 10,000 কোটি টকা প্ৰথম বছৰ কিন্তু অসম চৰকাৰে মহিলাসকলৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই দিব তাৰ পিছত কোৱা হৈছে এই 10,000ৰ পিছত পুনৰ 25,000 কোটি টকা দিয়া হ'ব তো এই 10,000 টকাটো পোৱাৰ পিছত টকাখিনি যদি সৎ ব্যৱহাৰ কৰে তেন্তে আকৌ কিন্তু অহা বছৰ আপোনালোকে লাভ কৰিব পাৰিব 25,000 কোটি টকা তো আপোনালোকক যিখন আপডেট দিলো আপডেটখন প্ৰদান কৰা হৈছে টাইম 8 নিউজ চেনেলৰ পৰা তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ